আপোনালোকৰ জৰিয়তে যাতে আমাৰ সদৌ অসম তথা অংগনবাড়ী ভাৰত অংগনবাড়ী কৰ্মী সহায়িকা সন্থাসকলৰ ভৱিষ্যত ৰেঙনি উঠে, সেয়েহে আমি আপোনালোক সকলোলৈকে মোৰ নমস্কাৰ আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। জয় জয়তে আজি যিহেতু নেকি আপোনালোকে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰি নিছে, উপৰোক্ত বাইদেউসকলে কৈ গৈছে, গতিকে আমি ইয়াতে ক'ব বিচাৰিছোঁ, যিহেতু নেকি আমাৰ মূল উদ্দেশ্য আৰু লক্ষ্য আপোনালোকৰ ওচৰত উত্থাপন কৰিলে, আমি ক'ব বিচাৰোঁ এই নিউজ চেনেলৰ যোগেদিয়ে শ্ৰদ্ধেয় আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মহোদয়ক আমি আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি বহুত আশাবাদী তেখেতে যাতে আমাৰ যিখিনি কাম আমাৰ ৰাইজৰ কাম কৰি নিছে সেইখিনি বহুত ভালেই কৰিছে, আমি বুজি পাইছোঁ। যাতে আমাৰ অংগনবাড়ী কৰ্মীসকলে যিখিনি কাম কৰণীয় কৰি আছে সেইখিনি কৰিছে, কিন্তু ইয়াৰ মাজতে যদি আমাৰ মাননীখিনি বৃদ্ধি কৰে, আমাৰ সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই নথৈ সুখী হ'ব। সেয়ে আমি তেখেতসকলকো বহুত আশ্বাস দি ৰাখিছোঁ। তেখেতৰ এই কথাষাৰলৈ আমি বাট চাই আছোঁ। গতিকে তেখেতে যদি আমাৰ মনৰ আশাবিলাক, ছোৱালীবিলাকৰ ক্ষোভবিলাক যদি পূৰণ কৰে, বহুত কষ্টত তেখেতসকলে আছে, গতিকে তেখেতে কিবা এটা পোৱাৰ আশাৰে ছোৱালীবোৰ বাট চাই আছে। গতিকে তেখেতে আমাৰ ছোৱালীখিনিৰ ভোকাটো জননীৰ আমি গীত এটা আছে, আমি ভোকাটো জননীৰ পেটত আহাৰ দি পাতলাম পেটৰে ভোক, আমি সদৌ অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই এগৰাকী মহিলাই এটি শিশু ভৱিষ্যত দেশৰ সুনাগৰিক বুলি বহুত প্ৰচেষ্টা কৰিছে। চৰকাৰে যি আঁচনি দিছে, যি কৰ্ম কৰিবলৈ দিছে, সেইখিনি নিষ্ঠাৰে পালন কৰিছে। গতিকে শিশুক বা সমাজক আমি যিটো সেৱা আগবঢ়াবলৈ গৈছোঁ, সেই সেৱা আগবঢ়োৱা সকলোৱে যদি আমি বিকলাংগ হওঁ, তেতিয়াহ'লেতো বহুত দুখনীয়া কথা। গতিকে আমাৰ অসম চৰকাৰে নিশ্চয় জানে যে এই অংগনবাড়ী কৰ্মী সহায়িকাসকলক যদি আমি কিবা এটা পেটত আহাৰ দি তেওঁলোকৰ মনৰ শান্তি দিব পাৰোঁ বুলি চেষ্টা কৰে। গতিকে আমি আশাবাদী, তেখেতে আমাক আশাও দিছিলে, সেই আশাতে আমি বাট চাই ৰৈছোঁ। আমি পালে নথৈ সুখী হ'ম। আজি আমি সুখী হৈছোঁ সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই আমাৰ দাবী চনদখিনিৰ ওপৰত মুখ্যমন্ত্ৰী মহোদয়, আমাৰ বিভাগীয় মন্ত্ৰী মহোদয় যাতে কৰ্ণগোচৰ হয়, তাৰ কাৰণে অশেষ আশাৰে এই নিউজটো আজি চেনেলত বহিব লগা হৈছে। কথা হ'ল, আমাৰ প্ৰথম দাবী আছে অংগনবাড়ী কৰ্মী, মিনি কৰ্মী সহায়িকাসকলক চাকৰি নিয়মীয়াকৰণ, পূৰ্ণাংগ কৰ্মচাৰী সমমৰ্যাদা দিয়া। দ্বিতীয় কথা হ'ল দেশৰ অন্যান্য ৰাজ্যৰ দৰে আমাৰ ৰাজ্য চৰকাৰে নিজা পুঁজিৰ পৰা আমাৰ কৰ্মী সহায়িকাসকলৰ মিনি কৰ্মীসকলৰ মাননিটো বৃদ্ধি কৰা। এই হ'ল আমাৰ মূল দাবী। আমাৰ দাবী বহুত আছে, আমি বৰ্তমানলৈ এই দুটা দাবীৰ ওপৰতে আমি চৰকাৰক অৱগত কৰাইছোঁ। আৰু আমাৰ সভানেত্ৰী মহোদয়ে কৈছে 12 ছেপ্টেম্বৰ কথাটো, তেখেতক স্মাৰকপত্ৰ দিয়াও হৈছে। যোৱা মাৰ্চৰ 2 তাৰিখে তেখেতক পুনৰবাৰ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে। তেখেতে আশ্বাস দিছে, এতিয়া সেই আশ্বাসতে আমি বাট চাই আছোঁ। আমি আশাবাদী, আমাৰ যাতে আশা পূৰ্ণ কৰে, তেখেতক আমি এই জৰিয়তে তেখেতক আমি জনাইছোঁ। এতিয়া কৈয়ে দিছে। এতিয়া কথা হ'ল, আমি যিহেতুকে চৰকাৰৰ লগত সদায় আলোচনা কৰি আছোঁ, আমি আশা কৰিছোঁ চৰকাৰে আমাৰ সমস্যাসমূহ সমাধান কৰিব। সেয়েহে আমি বাট চাই আছোঁ চৰকাৰলৈ। যদি চৰকাৰে আপোনালোকৰ প্ৰতি মাহিয়াৰ দৃষ্টি দেখে, তেতিয়াহ'লে আমাৰ সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই বৈঠক বহি এতে আলোচনা কৰা হ'ব, আৰু সেই আলোচনাত সিদ্ধান্ত লোৱা হ'ব। সেই সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব। যিহেতু আমাৰ সন্থাৰ ছেক্ৰেটাৰী বা প্ৰেছিডেণ্ট বাইদেৱে যিটো আমাৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছিল, আশা দিছে, সেই আশাৰে আমি বাট চাই আছিলোঁ, যে আজিও বাট চাই আছোঁ। যিহেতু আমি আন্দোলন নকৰোঁ বুলি প্ৰতিশ্ৰুতি দিছোঁ, আৰু CM ছাৰেও কৈছে যে আন্দোলন কৰিব নালাগে। আমি আজিলৈকে আন্দোলন কৰা নাই। যদি আমাক এই আশা যদি পূৰণ নকৰে, তেতিয়া আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম।
আশা মানে আমাৰ যিকেইটা দাবী আছিল সেইকেইটা দাবী আছিল আমাৰ কাম অনুসৰি মাননি বৃদ্ধি কৰা, চাকৰিৰ নিয়মীয়াকৰণ কৰা। আমি সদৌ অসম অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা আজি নিউজ চেনেলৰ জৰিয়তে আমাৰ কথাখিনি প্ৰকাশ কৰিবলৈ পাই আমি তেওঁলোকক নমস্কাৰ আৰু ধন্যবাদ জনাইছোঁ। আমি আমাৰ যিখিনি সমস্যা সেই সমস্যাৰ বিষয়ে আমি জনাবলৈ লৈছোঁ। প্ৰথমতে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক। তেখেতে আমাক যোৱা 2023 চনৰ ছেপ্টেম্বৰ মাহৰ 12 তাৰিখে আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকল, সদৌ অসমৰ অংগনবাদী কৰ্মী সহায়িকাসকলে তেওঁলোক সাক্ষাৎ কৰি তেওঁলোকত আলোচনা কৰিছিলোঁ আমি দিল্লীলৈ যাবৰ কাৰণে। দিল্লীলৈ যোৱাৰ সময়ত তেওঁ এটা কথাই কৈছিলে আমাক যে আপোনালোকে দিল্লীলৈ যাবলৈ ওলাইছে, মই বহুত সুখী হৈছোঁ। আৰু তেওঁ সেইকাৰণে আমাৰ তাত থকাৰ ব্যৱস্থাটো তেখেতে কৰি দিছিলে। আমাৰ অসমৰ পৰা আমি 100 গৰাকীমান ইয়াৰ পৰা প্ৰতিনিধি গৈছিলোঁ। 4 অক্টোবৰত আমি 5 অক্টোবৰ দিনা আমি সন্মানীয় আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি লগ কৰিছিলোঁ। লগতে আমাৰ যিখিনি সমস্যা সেই সময়তে তেখেতে আমাক সাক্ষাৎ কৰোঁতে এটাই কথা কৈছিলে যে আপোনালোকে কেন্দ্ৰীয় মন্ত্ৰীৰ ওচৰত বা প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰীৰ ওচৰৰ পৰা কিবা এটা আপোনালোকে চেণ্ট্ৰেলৰ পৰা আপোনালোকে কিবা এটা আনক আপোনালোকৰ মাননি বৃদ্ধিৰ কাৰণে, আৰু ময়ো নিৰ্বাচনৰ আগমুহূৰ্তত আপোনালোকক এটা মাননি দিয়াৰ ব্যৱস্থা কৰি দিম, মই কথা দিছোঁ। গতিকে সেইকাৰণে মই সন্মানীয় মুখ্যমন্ত্ৰীলৈ এই চেনেলৰ দ্বাৰাই তেখেতক অনুনয় বিনয় কৰি জনাইছোঁ যে তেখেতে অতি সোনকালে আমাৰ এই যিটো মাননি বৃদ্ধি কৰা কথাটো অতি সোনকালে ঘোষণা কৰি আমাক সহায় কৰি কৃতাৰ্থ কৰে যেন। মই সেই অনুৰোধ জনাই মুখ্যমন্ত্ৰী মহোদয়লৈ মই অনুৰোধ জনালোঁ।